আজি সদৌ শিৱসাগৰ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ জকাইচুক আঞ্চলিক কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত জনজাতি উচ্চতৰ মাধ্যমিক খেলপথাৰ প্ৰাংগণত আমি 516তম বিশ্ব মহাবীৰ চিলাই দিৱসটি আমি উদযাপন কৰিছোঁ। বৰ্ণাঢ্য কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী হৈছে। ইতিমধ্যে আমাৰ পতাকা উত্তোলন, মাল্যাৰ্পণ, বিশ্ব মহাবীৰ চিলাইৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হৈছে। তাৰপিছত আমাৰ কোচ-ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ কাৰ্যসূচী চলি আছে আৰু আমি প্ৰায় হাজাৰৰ অধিক থলুৱা শিল্পীৰ দ্বাৰা বৰগীত পৰিৱেশনৰ অনুষ্ঠান এটা ইতিমধ্যে হৈ গৈছে। বৰ্তমান আমি মুকলি সভাৰ কাৰ্যসূচী চলি আছে আৰু এই মুকলি সভাত বিশ্ব মহাবীৰ চিলাই বঁটা 2026 নগাঁৱৰ সদৰৰ প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱা ছাৰক এইবাৰ আমি সদৌ শিৱসাগৰ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই বিশ্ব মহাবীৰ চিলাই বঁটা 2026 আমি প্ৰদান কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি চৰকাৰক এটা কথা ক'ব পাৰিছোঁ, এই আজি চিলাই দিৱসৰ স্থলীৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ যে 2021 চনৰ শেষৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱাক বিশ্ব মহাবীৰ চিলাই বঁটাটো দি পিনে চৰকাৰে দায়িত্ব সামৰিলে। খিলঞ্জীয়া কথা কোৱা, কোচ-ৰাজবংশী জাতিৰ হকে কাম কৰিম, থলুৱা জনগোষ্ঠীৰ হকে কাম কৰিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই আজি কিন্তু 2022 চনৰ পৰাই বিশ্ব মহাবীৰ চিলাই বঁটাটো কিন্তু লুপ্ত কৰিলে। তাত আমি ক্ষোভ প্ৰকাশ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ। গতিকে আমি আমাৰ বীৰজনাক পুজিবৰ বাবে, আমাৰ বীৰজনাৰ যি আদৰ্শ, যি কীৰ্তি আজি সমাজ নতুন নৱপ্ৰজন্মক দেখাবৰ বাবে, চৰ্চা কৰিবৰ বাবে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে আমি বিশ্ব মহাবীৰ চিলাই দিৱসটো উদযাপন কৰিছোঁ। আৰু এটা কথা আমি বৰ্তমানৰ চৰকাৰখনক এটা কথা কঠোৰ ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ যে বৰ্তমান শিৱসাগৰ সদৰ সমষ্টিত 37,000ৰো অধিক কোচ-ৰাজবংশী জনগোষ্ঠীয়ে বসবাস কৰি আছে। কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ যি ন্যায্য প্ৰাপ্তি, সেই ন্যায্য প্ৰাপ্তিয়ে কোনো কাৰণে চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ বৰ্তমানলৈকে গ্ৰহণ কৰা নাই। মাত্ৰ লালিপপৰ নামত লালিপপ তেওঁলোকে প্ৰদান কৰি আছে। গতিকে এইবাৰ নিৰ্বাচনৰ 2026 যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন মসৃণ নহ'ব। কোচ-ৰাজবংশী জনগোষ্ঠী ৰাইজে একত্ৰিত হৈ কোচ-ৰাজবংশী জনগোষ্ঠীয়ে এবাৰ বিবেক ভোট দিব। চৰকাৰে যদি নিৰ্বাচনৰ পূৰ্বে কোচ-ৰাজবংশী জনজাতিকৰণৰ পৰ্য্যতা প্ৰদান নকৰে, কিন্তু শিৱসাগৰ সদৰ সমষ্টিৰ বিজেপি দলৰ যি প্ৰাৰ্থী হ'ব, সেই প্ৰাৰ্থী কিন্তু কোনো কাৰণতে জয়ী হৈ যাব নোৱাৰিব। কোচ-ৰাজবংশীসকলক ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে। কোচ-ৰাজবংশীসকলক পিছপৰা জনগোষ্ঠী হিচাপে তেওঁলোকে কোচ-ৰাজবংশী যি গুৰুত্ব পাব লাগিছিলে, সেই গুৰুত্ব বৰ্তমান সময়ত চৰকাৰৰ পৰা পোৱা নাই, বিজেপি দলৰ পৰা পোৱা নাই। গতিকে আমাৰ ক্ষোভ আছে। শীঘ্ৰে যদি এই গোটেই কথাবোৰ, সামগ্ৰিক গোটেই কথাবোৰ যদি চৰকাৰে যদি বিবেচনা নকৰে, কোচ-ৰাজবংশী জনগোষ্ঠীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি গাঁৱে গাঁৱে আমাৰ স্বগোষ্ঠীয় ৰাইজক লৈ পিনি আমি স্থিতি ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। আজি 516তম বিশ্ব মহাবীৰ চিলাই দিৱসত মই অসমবাসীক আহ্বান জনাব বিচাৰিছোঁ যে অসমখনৰ সকলো জনগোষ্ঠীকে যদি অৰুণাচলৰ দৰে সুৰক্ষিত কৰা নাযায়, তে অসমতে আমি অসমীয়াসকল ভগমীয়া হ'ম। ত্ৰিপুৰীসকলৰ যাতে আমাৰ এই অৱস্থা নহয়, সেইকাৰণে অনৈক্যৰ বিপৰীতে ঐক্য, সন্দেহৰ বিপৰীতে আত্মবিশ্বাস প্ৰতিষ্ঠা কৰি সকলোৱে অসমখন এখন জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিটেৰে আমি সুৰক্ষিত কৰিব লাগে। তাত সকলোকে আত্মনিয়োগ কৰা উচিত বুলি মই ভাবোঁ। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ।